আজি আমাৰ ৰঙানদী সমষ্টিৰ 25,000 গৰাকী হিতাধিকাৰীৰ মাজত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। 94টা সমষ্টিত পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। অনাগত দিনত আমি বাকী থকা 30টা সমষ্টিতো এই পুঁজি সুন্দৰভাৱে বিতৰণ কৰিম। এবাৰ দেখা গ'ল যে গৌৰৱটো এটা জ্ঞানী সকলোকে আপলোড কৰিছে। তেওঁ কৈছে যে উজনি অসমত ধুমুহা আহিব কংগ্ৰেছৰ। তেওঁ কৈছে 50খন আসন দখল কৰিব। উজনি অসমত উত্তৰ অসম মিলাই আছে 42খন। আৰু তাৰ উপৰি প্ৰথম কথা, উজনি অসম বুলি ক'লে আমি যাক বুজি পাওঁ, তাত 50খন আসন নাই। কিন্তু সকলোতকৈ ডাঙৰ কথা, গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁ নামকেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকে টুৰিষ্ট আহে, তেওঁ ইয়াত আহি খুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালেহেঁতেন, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন কি? যে তেওঁ ল'ৰা ছোৱালী দুটাকটো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনিয়ে এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকে ক'ব পাৰে? আৰু তেওঁৰ বৰ অসমত কোন থাকিব? মিয়াবিলাকহে থাকিব, বেলেগটো নাথাকে। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবো যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে। ৰঙানদীত প্ৰথমটোতো প্ৰকাশ পাব নোৱাৰে। ৰঙানদীত কেণ্ডিডেট বহুত আছে, গতিকে বিচাৰ বিবেচনা কৰি দিব লাগিব। 30 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, অহাকালি আহিব। তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰপিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব। মিত্ৰগোটৰ আসন ভাগ বতৰা ফেব্ৰুৱাৰী মাহৰ 15-20 তাৰিখে কৰিব। ঠিক আছে, কিবা এটাতো সৰুকৈ দিছে আৰু কৰি ল'ব। আমি কেনেকুৱা প্ৰাৰ্থীক গুৰুত্ব দিমটো আজি ক'ব নোৱাৰো। বিজেপিত এটা ছাৰ্ভে হয় আৰু বুথলৈকে আমি মতামত লওঁ। তাৰপিছত এটা প্ৰক্ৰিয়া হয়, চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত টিকট হয়, য'ত এটাই কেণ্ডিডেট তাত মই ক'ব পাৰো। কিন্তু ৰঙানদীত 9-10 জন কেণ্ডিডেট আছে। সকলোৱে ভালকৈ কাম কৰক। ৰাইজৰ মাজত যিজনে জনপ্ৰিয় তেওঁকে আমি প্ৰাৰ্থিত্ব দিম। নাওবৈচাটো একে কথা, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু নাওবৈচা চিটটো আমি জিকিব লাগিব। তাৰ কাৰণে আমি ভাবি চিন্তি এজন প্ৰাৰ্থীক আমি দিম। মই নাভাবো যে আমি বিজেপিয়ে খুব প্ৰয়োজন নহ'লে বেলেগ জিলাৰ পৰা আমি প্ৰাৰ্থী নানো। এনেকুৱা পৰম্পৰা আমাৰ দলত নাই। ক'ৰবাত যদি আৰু এক্সেপশ্যন হয় বেলেগ কথা, কিন্তু মই ভাবো যে নাওবৈচাৰ প্ৰাৰ্থীও নাওবৈচা সমষ্টিৰে হ'ব বা ওচৰৰ সমষ্টিৰ হ'ব, তেনেকে বাহিৰৰ পৰা অনাৰ সম্ভাৱনা নাই। বিৰোধী মানে যি লোকক আপোনালোকে বুজায়, তেওঁলোকে, মই নাভাবো যে তেওঁলোকৰ কিবা স্থিতি আছে। কংগ্ৰেছৰো কিবা স্থিতি আছে।
কংগ্ৰেছক মাত্ৰ এটা কমিউনিটিয়ে ছাপোৰ্ট কৰে। তাৰ বাদে মই নাভাবো যে এইবাৰ বিৰোধীৰ কিবা বিশেষ ভূমিকা থাকিব। মই এতিয়ালৈকে ৮০খন মিটিং কৰিলো আৰু মানুহৰ মাজত বহুত দিন আছো, পালছটো বুজি পাওঁ। এইবাৰ কংগ্ৰেছৰ বহুত বেয়া অৱস্থা হ'ব, ইলেকশ্যনত বহুত বেয়া অৱস্থা হ'ব। গৌৰৱ গগৈয়ে কৈছে আপুনি কেইবাটাও দেখি আপুনি এইটো বিৰোধী থাকিব